আকাশখনৰনো আজি কিনো হ'ল একদম ৰাতিপুৱাৰ পৰা মুখ চুখ উন্দলাই কাৰোবাৰ ওপৰত অভিমান কৰি আছে। সেয়ে ভাবিলোঁ আজি আমি হাবিয়ে অলপ ফুৰিয়ে আহোঁগৈ। এইফালে দেখিছেনে একদম খেৰণি পথাৰ প্ৰাথমিক বিদ্যালয় পালোহি আৰু ইয়াতে পুণ্য বাইদেউক লগ পাই আকৌ একদম আমাৰ খুৰীয়ে কথা পতাত ব্যস্ত। মই বহুত দেৰি কথা পাতি থকা দেখি মই অকণ ভিডিঅ'কে কৰি দিলোঁ। এইফালে আকৌ বৌ একদম আমনি লাগি গৈছে আৰু এইফালে বেটা শিলখিনিৰ ওপৰতে থিয় হৈ লৈছে। আহি আমি ঘৰ পাই গ'লোহি। মা আৰু দেউতা একদম আমাৰ বাবে অপেক্ষা কৰি আছে, কাৰণ মই ঘৰলৈ অহা আগতে ফোন এটা কৰি জনাই দিছিলোঁ যে আমি আহি আছোঁ। বেটাই আকৌ একদম দৌৰি আহি আমাতকৈ আগে পালেহি। এইফালে মা দেউতা একদম খুৰীহঁতক ভাল বেয়া খবৰ লোৱাত লাগি গ'ল। মোৰ আকৌ নাই লোৱা দেই, মোৰ কাৰণ ফোনতে লৈ থাকে যে। এইফালে মায়ে একদম নাতিয়কৰ ওপৰত অভিযোগ। মানে অলপ দেৰি পিছতে হেৰিটো নাইকিয়া হৈ থাকে। কি হেৰিটো নাইকিয়া এইটো কি হোৱাটছএপটো মোক দিয়ে নহয়, হোৱাটছএপটো বন্ধ কৰি পেলাই। তাৰ মাজতে আমি চাহ খাই ল'লোঁ। চাহ খোৱাৰ পাছত বোলে দেউতাই বোলে আমাৰ ঘৰৰ চাহপুলি নাৰ্চাৰীখন খুৰীহঁতক দেখাওঁগৈ বুলি লৈ গ'ল আৰু পিছে ময়ো গ'লোঁ মোবাইলটো টোৱাই আৰু এইফালে দেখিছেনে মাহঁতৰ বাৰীখনত বেলেগ বিশেষ একো নাই। এইফালে চাহ বাগানখিনি আছে, ইফালে শাক পাচলি অলপ আছে বাৰু, সেইখিনি দেখুওৱা নহ'লেই, কিন্তু এনেই অলপ বাগানখনকে দেখা দিছোঁ। বাগানখনৰ মাজেদি গৈ পেলাই নাৰ্চাৰী পাই গ'লোহি। এইফালে দেখিছেনে দেউতাই পুলিখিনি ইমান ধুনীয়াকৈ শ্বুটিং কৰি উলিয়াই থৈ দিছে। পুলিখিনি বিকিবৰ কাৰণে সাজু কৰি থৈ দিয়া হৈছে। কাৰোবাক লাগিলে জনাবচোন দেই। এইখিনি পিছে নহয় দেই, কিনাৰে থকাখিনিহে বিকিবলৈ বুলি থৈ দিছে। আৰু এইফালে খুৰীহঁতে একদম পুলিবোৰ চোৱাত লাগি গ'ল। মই ভাবিলোঁ ইখন নাৰ্চাৰীৰ ফালেও অকণমান যাওঁ, এইফালেও গৈ অকণমান দেখাই দিলোঁ। এইখিনি পুলিও বিকিব পৰা হৈ আছে, কাৰোবাক লাগিলে জনাই দিব। এইফালে দেউতাই একদম দেখাবলৈ লাগি গৈছে পুলিখিনি বৰ ধুনীয়া হৈছে বুলি। এইফালে আকৌ এইটো সময়তে ল'ৰাটোৰ চকুত কিনো সোমালে একদম মোক দেখাই আছে। মই আকৌ সেইটো সময়তে ভিডিঅ' এটা কৰোঁ বুলিহে লৈছিলোঁ। হ'লে কি হ'ল, একদম চকুৰ পৰা পোক সোমাইছিলে নেকি, ওলালে নোলালে একদম খেলিবলৈ আৰম্ভ। এইফালে একদম কুকুৰা যুঁজ খেলিবলৈ লাগি গ'ল চোতালতে। দুয়োটাই কাজিয়া কৰি এটা আঁতৰি দিয়ে, এটা পৰি যায়, সিটো আঁতৰি দিয়ে, সিটো পৰি যায়। তেনেকৈ অলপ সময় খেলিলে। সিহঁতৰ খেলো চালোঁ, সিহঁতৰ উৎপাত, সিহঁতৰ লৰালি, এই সময়খিনি বৰ ভাল লাগে নহয়নে? আমিও এইখন চোতালতে খেলি ডাঙৰ দীঘল হৈছোঁ, আমি ভণ্টি দুজনী আৰু ভাইটিৰ সৈতে। সেইখিনি কথা মনত পৰি গ'ল। তাৰপাছতে আহিলোঁ আমি ভাত খাবলৈ বুলি। ভাত খোৱাখিনি ভিডিঅ' আকৌ কৰিবলৈ পাহৰিয়ে থাকিলোঁ। মাছ আৰু ব্ৰইলাৰ মাংসৰ ভাজি, লগতে চালাড আৰু দাইলৰ সৈতে ভাতখিনি খাই ল'লোঁ। তাৰপাছতে আহিলোঁ ঘৰলৈ বুলি মায়ে আমাক আগবঢ়াই দিলে। আৰু আমি আহোঁতে পথাৰে আহিছিলোঁ, কিন্তু এইবাৰ আকৌ ৰাস্তাইদিহে যাম দেই। আজিলৈ বাই বাই।